কুচমাচলত মহাশিৱৰাত্ৰিৰ মহাপ্ৰস্তুতি উখল মাখল উমানন্দ দেৱালয় বৈদিক ৰীতি নীতিৰে আয়োজন হ'ব শিৱৰাত্ৰি বুঢ়া লুইতৰ বুকুৰ নান্দনিক পৰিৱেশত অতীজৰে পৰা ভক্তগণৰ আৰাধনাৰ থলী উমানন্দ দেৱালয় কেৱল মাত্ৰ ৰাজ্যই নহয় দেশ তথা বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰাও বহু লোক উমানন্দলৈ আহে ভগৱান সদাশিৱক আৰাধনা কৰিবলৈ এয়া দেওবাৰৰ পৰিৱেশ কাইলৈ মহাশিৱৰাত্ৰি আজিৰে পৰাই উমানন্দৰ বুকুত ভিৰ কৰা পৰিলক্ষিত হ'ল ভক্তপ্ৰাণ ৰাইজৰ চাই লওঁ ভিৰটোতো বেছি হ'ব আজি সেইটো কাৰণে আজি আহিছোঁ আৰু আহি থাকোঁ ভাল লাগে আজি গধূলি 7 বজাত আমাৰ বাবাৰ স্নান হ'ব তাৰে আগতে আমাৰ ব্ৰহ্মপুত্ৰ নৱমীত পূজা এভাগ হ'ব তাৰপিছত সত্যনাৰায়ণ পূজা হ'ব অহাকালি ৰাতিপুৱা 5 বজাত বাবাক স্নান কৰি মন্দিৰৰ দ্বাৰ খুলি দিয়া হ'ব তাৰে পিছত ভক্তপ্ৰাণ ৰাইজক আমাৰ দৰ্শন কৰা হ'ব শিৱৰাত্ৰিৰ দিনা সম্পূৰ্ণ ৰীতি নীতিৰে পূজাভাগ আগবঢ়োৱা হ'ব দেৱ আদিদেৱ মহাদেৱক পুৰোহিতৰ মতে উমানন্দত লক্ষাধিক লোকৰ আগমন ঘটিব শিৱৰাত্ৰিৰ দিনা পূজাৰ বাবে ফুলেৰে সজাই তোলা হৈছে পুণ্যতীৰ্থ দেৱালয় প্ৰাংগণ ৰাইজৰ মাজত দেখা গৈছে ভীষণ ব্যস্ততা আমাৰ শিৱৰাত্ৰি পূজাৰ দিনা নিশাত 3 বজাত মহাশান্তি আৰু পুষ্পাঞ্জলি 4 বজাৰ পৰা প্ৰসাদ বিতৰণ আৰু ভোগ বিতৰণ আৰম্ভ বিশ্বৰ সবাতোকৈ সৰু নদীদ্বীপ উমানন্দত প্ৰতি বছৰে ভিৰ কৰে বহু ভক্তগণে প্ৰতিদিনে মনোমোহা হৈ থাকে উমানন্দ দেৱালয়ৰ প্ৰাংগণ তাতেই আকৌ শিৱৰাত্ৰি সেয়ে সকলোৱে অধিক আগ্ৰহেৰে ৰৈ আছে কাইলৈ মহাদেৱক আৰাধনা কৰাৰ বিশেষ দিনটোলৈ কেমেৰা পাৰ্চন পংকজ বৰাৰ সহযোগত সুৰজিৎ শইকীয়া নিউজ 18 অসম নৰ্থ ইষ্ট